Hey everyone, welcome to Learn Ganit. মই ভাস্কৰ আস্কৰ আজি আমাৰ ডে নাম্বাৰ 20 and I hope last class লৈকে পঢ়া কথাবোৰ সুন্দৰকৈ তোমালোকে বুজি পাইছা যদি কিবা বুজি পোৱা অসুবিধা হয় ডেসক্ৰিপচনত সকলো লিংক দিয়া আছে মোক জনাব পাৰিবা ওয়েল লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো অনুশীলনী 9.2 ৰ কোৱেশ্চন নাম্বাৰ 3 লৈকে যত আমি ডিসকাস কৰিছিলো 9.1 উপপাদ্যৰ লগত জড়িত প্ৰশ্ন হ'ব 9.1 উপপাদ্যটো কি আছিল যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত যেটো ভূমি লৈছা তাৰ বিপৰীতে থকা সমান্তৰাল ৰেখাডাল হয়নে বাৰু একে ভূমি আৰু তাৰ বিপৰীতে থকা সমান্তৰাল ৰেখাডালৰ মাজত যিবোৰ সমান্তৰিক হয় হিহঁতৰ কালিবোৰ সমান হয় আৰু এটা কি পাইছিলো আমি যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত যদি এটা সমান্তৰিক আৰু এটা ত্ৰিভুজ থাকে এটা সমান্তৰিক আৰু এটা ত্ৰিভুজ থাকে তেতিয়ালে কি হয় যেটো ত্ৰিভুজ হয় ত্ৰিভুজটোৰ কালি সমান্তৰিকটোৰ আধা হয় হয়নে বাৰু এই কথাবোৰ আমি যোৱা ক্লাছত ডিসকাস কৰিছিলো যদি তুমি আজি নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু প্লেলিষ্টত গৈ আগৰ ভিডিও কেটা চাই লবা তেতিয়া তোমাৰ বুজি পোৱাত সুবিধা হ'ব ঠিক আছে আৰু যদি তুমি যদি আগৰে পৰা চেনেলটো আসলা ভিডিওটো চোৱা নাছলা দেন গৈ এতিয়াও গৈ সময় আছে চাই লবা দেন বুজি পোৱাত সুবিধা হ'ব ঠিক আছে ওকে সো স্টাৰ্ট কৰা আজি কোৱেশ্চন নাম্বাৰ 4 ৰ পৰা ওকে ঠিক আছে বেছি কথা নাপাদো আৰু Question number 4 Okay, so চিত্ৰ 9.16 দিয়া আছে ABCD সমান্তৰিকৰ ভিতৰত P এটা বিন্দু দিয়া আছে কাষতে চিত্ৰ দিয়া আছে দেখুৱা যে কালি APB কালি PCD half of কালি ABCD যে APB কালি আৰু PCD কালি ABCD ৰ আধা বুলি দেখুৱাব লাগে কালি APB কালি PBC কালি APB কালি PCD well ধুনীয়াকৈ কোৱেশ্চন দিয়া আছে ভালদৰে পঢ়িলো মই বুজাই আছো সকলো দেন আমাক এটা ইংগিতটো দি দিছে কি বুলি যে P ৰ মাজেৰে AB সমান্তৰালকৈ এটা ৰেখা টানা ওয়েল আৰু সুবিধা কৰি দিলে আমাক ইংগিতটো দি পিনি হয়নে বাৰু এনেকুৱা এটা সমান্তৰিক আমাক দিয়া আছে অকমান ডাঙৰকৈ অংকন কৰিছো মই ঠিক আছে এনেকুৱা এটা সমান্তৰিক আমাক দিয়া আছে ABCD নামাকৰণ কৰি দিয়া আছে ABCD নামাকৰণ কৰি দিয়া আছে আৰু ইয়াতে এটা বিন্দু আমাক P আছে বুলি দি দিয়া আছে হয়নে বাৰু এটা বিন্দু P বুলি দি দিছে আৰু ইহঁতক সংযোগ কৰি দিছে সংযোগ কৰি দিছে হয়নে বাৰু এনে ধৰণে সংযোগ কৰি দিছে আৰু এই বিন্দুটোৰ নাম আমাক কি বুলি দিছে ধুনীয়াকৈ তোমালোকে চিত্ৰ অংকন কৰিলো এতিয়া আমাক কি কৈছে যে এই APB এই ওপৰৰ ত্ৰিভুজটো কালি প্লাস PCB এই তলৰ ত্ৰিভুজটোৰ কালি এই ত্ৰিভুজটোৰ কালি প্লাস এই ত্ৰিভুজটোৰ কালি দেখাব লাগে যে গোটেই ত্ৰিভুজ সমান্তৰিকটোৰ আধা বুলি দেখাব লাগে একে ধৰণে এইটো ত্ৰিভুজৰ কালি ইকুৱেল এইটো ত্ৰিভুজৰ কালি প্লাস এইটো ত্ৰিভুজৰ কালি ইকুৱেল এইটো ত্ৰিভুজৰ কালি প্লাস এইটো ইকুৱেল বুলি দেখুৱাব লাগে একেবাৰে সহজ আমি প্ৰথম কি কৰো যে AB ৰ সমান্তৰালকে আমাক P ৰ মাজে এডাল ৰেখা অংকন কৰিব আছে ধৰি ললো আমি হেতু হৈ গল EF আমি এটো ধৰি ললো EF সৰি F EF আমি কি কৰিলো P ৰ মাজে AB সমান্তৰালকে এটা ৰেখা অংকন কৰা ABCD এটা সমান্তৰিক আছিল EF ডাল আমি AB সমান্তৰালকে অংকন কৰিছো এতিয়া হলে আমি গম পাইছো যে কি EF ডাল BC ৰ সমান্তৰাল হ'ব বা CD ৰ সমান্তৰাল হ'ব কাৰণ AB সমান্তৰাল CD EF সমান্তৰাল AB তেতিয়া হলে EF সমান্তৰাল CD লাষ্ট ক্লাছতে এই কথাটো ডিসকাস কৰিছিলো হয়নে বাৰু তেতিয়া হলে ABFE এটা সমান্তৰিক হৈ যাব কাৰণ এডালে সমান্তৰাল অলৰেডি এডালে সমান্তৰাল হৈ আছে গতিকে এডালে সমান্তৰাল মানে কি দুটা বাহু সমান্তৰাল মানে কি এটা সমান্তৰিক হৈ গল একে ধৰণে এডালে সমান্তৰাল হৈ গল গতিকে ইউ এটা সমান্তৰিক হৈ গল ঠিক আছে বঢ়িয়া বুজি পাইছা ওকে কি কৰো আমি দিয়া আছে কি ষ্টাৰ্টিংৰ পৰা লিখো কোৱেশ্চন নাম্বাৰ 4 দিয়া আছে কি যে ABCD এটা সমান্তৰিক দিয়া আছে কি ABCD এটা সমান্তৰিক এবলি দিয়া আছে হয়নে বাৰু তেতিয়া কি হ'ব AB সমান্তৰাল CD AD সমান্তৰাল BC হয়নে বাৰু AB সমান্তৰাল CD AD সমান্তৰাল BC এই কথাটো গম পাইছো সমান্তৰিকৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল ওকে নেক্সট আমি কি অংকন কৰিছো EF সমান্তৰাল AB অংকন কৰা হ'ল হয়নে বাৰু অংকন কি হ'ব EF সমান্তৰাল AB অংকন কৰা হ'ল বা অকা হ'ল হয়নে বাৰু তেতিয়া হলে হ'ব কি
যে AB সমান্তৰাল কি হৈ আছিলে AB সমান্তৰাল কি হৈ আছিলে CD হৈ আছিলে সমান্তৰাল কি হ'ব EF হৈ যাব গোটেই কেইডাল ইডালৰ লগত ইডাল সমান্তৰাল হৈ যাব কাৰণ ABCD সমান্তৰিক আছিলে গতিকে AB সমান্তৰাল CD আছিলে আকৌ EF সমান্তৰাল AB আমি অংকনে কৰিছো তেনেকে এডাল যদি ইয়াৰ সমান্তৰাল এডাল যদি ইয়াৰ সমান্তৰাল তাহলে ইয়াৰ সমান্তৰালে হ'ব ঠিকে আছে নে লাষ্ট যদি চোৱা নাই কিদালে চাই লবা নহলে প্ৰবলেমত পৰিবা বুলি মই আগতেই কৈছিলো ঠিক আছে ওকে এইবোৰ কথা বিতংভাৱে আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো ওকে এতিয়া কি হৈ গল চোৱাচোন বাৰু ABFE এটা সমান্তৰিক হৈ গল একেধৰণে EFCD এটা সমান্তৰিক হৈ গল দুইটা সমান্তৰিক হৈ গল নে কি হৈ গল ABFE আৰু EFCD সমান্তৰিক হবনে বাৰু ABFE এটা সমান্তৰিক হৈ গল EFCD এটা কি হৈ গল সমান্তৰিক হৈ গল এটো এটা সমান্তৰিক হৈ গল এটো এটা সমান্তৰিক হৈ গল দুইটা সমান্তৰিক হ'ব কাৰণ এটো বাহুৱে সমান্তৰাল এটো বাহুৱে সমান্তৰাল তেতিয়ালে কি হৈ গল এটা সমান্তৰিক হৈ গল এতিয়া ভালদৰে চাওচোন বাৰু এই তলৰ সমান্তৰিকটো প্ৰথমে দিছো EFCD যিটো সমান্তৰিক একে ভূমিৰ ওপৰতে এটো ত্ৰিভুজ আৰু সমান্তৰিকটো আছে নে বাৰু একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজতে আছে নে বাৰু এটা কি হ'ব এতিয়া একে ধৰণে ওপৰটো হ'ব নে বাৰু এটো কি হ'ব যদি এটো সমান্তৰিক হয় তেতিয়ালে একে ভূমি হয় নে বাৰু এই চিত্ৰটো তুমি উল্টাকে আঁকিলা এই যেটো ওপৰ হেতু যদি আমি উল্টা কৰি দিও তেতিয়ালে এডাল ভূমি হৈ যাব নে AB ডাল ভূমি হৈ যাব নে বাৰু AB ওপৰতে APB ত্ৰিভুজটো আছে নে এই ত্ৰিভুজটো এডাল ভূমিৰ ওপৰতে আছে নে এডাল ভূমি AB ডালৰ ওপৰতে চিত্ৰ তুমি উল্টাকে ভাবা কি হ'ব AB ডাল যদি উল্টা কৰি দিও AB ডাল মানে ABFE যদি উল্টা কৰি দিও তাহলে কি হৈ যাব AB ডাল ভূমি হৈ যাব আৰু EF ডাল AB সমান্তৰাল অলৰেডি গতিকে কি হৈ গল এতিয়া ABFE সমান্তৰিক আৰু ত্ৰিভুজ APB একে ভূমি AB হয় নে বাৰু একে ভূমি AB ওয়েল ইনটু চেঞ্জ কৰি লবলৈ দিয়া মোক একে ভূমি AB আৰু একে সমান্তৰাল ৰেখা AB আৰু EF ৰ মাজত অৱস্থিত আৰু একে সমান্তৰাল ৰেখা AB আৰু EF ৰ মাজত অৱস্থিত হয়নে বাৰু মাজত অৱস্থিত ওয়েল ইনটু ডিস্টার্ব দিছে ওয়েট এ মিনিট অৱস্থিত হয়নে বাৰু তেতিয়ালে কি হ'ব যে এই যেটো ত্ৰিভুজটোৰ কালি গোটেই সমান্তৰিকটোৰ আধা হ'ব এই ত্ৰিভুজটোৰ কালি এই সমান্তৰিকটোৰ আধা হ'বনে বাৰু এতেকে কি হ'ব এৰিয়া মানে কালি এৰিয়া বুলি লিখি তোমালোকে কি বুলি কবা কালি APB যিটো APB ত্ৰিভুজটোৰ কালি কি হ'ব হাফ আধা কাৰ আধা হ'ব যেটো সমান্তৰিক তাৰ আধা কালি ABFE হয়নে বাৰু যেটো সমান্তৰিক হ'ব সমান্তৰিকটোৰ কালি কি হ'ব আধা হ'ব এটো নাম্বাৰ 1 বুলি তোমালোকে লিখ কৰি থৈ দিয়া এটো কি কৰি থোৱা ৰোমান নাম্বাৰ 1 বুলি লিখ কৰি আমি ধৰি থৈ দিম ঠিক আছে যে এটো ত্ৰিভুজৰ কালি কি হ'ব এই সমান্তৰিকটোৰ আধা হ'ব একে ধৰণে এই ত্ৰিভুজটোৰ কালি গোটেই সমান্তৰিকটো আধা হ'বনে বাৰু হ'বনে বঢ়িয়া ওপৰত এই কথা লিখো আকৌ একেদৰে কি লিখিব লাগিব এই গোটেই যেটো লাইন এই লাইনটো আকৌ ইয়াত লিখিব লাগিব এইটো কাৰণ EFCD আৰু PCD ত্ৰিভুজৰ কাৰণে এই কথাখিনি আকৌ ইয়াত লিখিব লাগিব তোমালোকে লিখিবা যে ABFE হেতু সমান্তৰিক নহয় এবাৰ EFCD সমান্তৰিকটো গতিকে EFCD সমান্তৰিক আৰু ত্ৰিভুজ PCD হয়নে বাৰু কি হ'ব একেদৰে
EFCD সমান্তৰিক আৰু ত্ৰিভুজ PCD ত্ৰিভুজ PCD কি হ'ব একে ভূমি ইয়াত কি হ'ব একে ভূমি CD আৰু একে সমান্তৰাল ৰেখা CD আৰু EF ৰ মাজত অৱস্থিত কি বুলি কলো EFCD সমান্তৰিক আৰু ত্ৰিভুজ PCD একে ভূমি CD আৰু একে সমান্তৰাল ৰেখা CD আৰু EF ৰ মাজত অৱস্থিত এতেকে কি হ'ব এই ত্ৰিভুজটোৰ কালি সমান্তৰিকটোৰ আধা হ'বনে বাৰু এতেকে কি হ'ব কালি PCD ইকুৱেল কি হ'ব কাৰ আধা হ'ব যেটো সমান্তৰিক লৈছিলা EFCD ৰ আধা হ'ব কালি EFCD বঢ়িয়া এটো নাম্বাৰ 2 বুলি থৈ থওঁ ঠিকে আছে নে ওকে গাইস বুজি পাইছা বঢ়িয়া এটা 1 + 2 কৰি দিয়া আছে এটা 1 নম্বৰ সমীকৰণ ধৰি দিছিলো এটো 2 নম্বৰ সমীকৰণ ধৰি দিছিলো 1 + 2 কৰি দিয়াছোন কি হ'ব বাম পক্ষ প্লাস সোঁ পক্ষ প্লাস হয়নে বাৰু চোৱাচোন 1 + 2 কৰি দিয়া কি হ'ব কালি APB প্লাস কালি PCD বা এটো প্লাস এটো একেটা কথা আমাৰ APB টো আগত দিয়া আছে PCD টো পাছত দিয়া আছে হয়নে বাৰু তেনে ধৰণে লিখো যি কিতাপত আমাক যেনে ধৰণে দিয়া আছে প্ৰথম এটো লিখো দেন এটো প্লাস এটো হয়নে বাৰু এটো 1 নম্বৰ সমীকৰণ এটো 2 নম্বৰ সমীকৰণ কালি APB প্লাস কালি PCD ইকুৱেল হয়নে বাৰু ইকুৱেল দেন সোঁ পক্ষ প্লাস ইয়াতো হাফ আছে হাফটো কমন লৈ লও মই তলত লিখিছো লাইনটো হাফটো কি কৰি ললো কমন লৈ ললো ব্ৰেকেট কালি EFCD প্লাস কালি ABFE কি হ'ব চাচোন EFCD প্লাস ABFE EFCD এই তলৰ সমান্তৰিকটো প্লাস ABFE এই ওপৰৰ সমান্তৰিকটো এই তলৰ সমান্তৰিকটো প্লাস ওপৰৰ সমান্তৰিকটো এইটো সমান্তৰিকে প্লাস কৰিলে কি হ'ব ABFE ওপৰৰ সমান্তৰিকটো EFCD তলৰ সমান্তৰিকটো ওপৰৰ সমান্তৰিকটো প্লাস তলৰ সমান্তৰিকটো কৰিলে কি হৈ যাব গোটেই সমান্তৰিকটো হৈ যাবনে ABCD হৈ যাবনে গতিকে কি হ'ব হাফ কালি ABCD হয়নে বাৰু হেতুকে আমাক দেখাব কৈছিলে নে যে গোটেই ABCD যেটো সমান্তৰিক হয় তাৰ কালিৰ আধা কি হ'ব এটো ত্ৰিভুজ আৰু এটো ত্ৰিভুজ প্লাস কৰি দিলে হৈ যাব বুজি পাইছা 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণৰ পৰা কেনে ধৰণে কথাটো প্ৰমাণ কৰিলো বুজি পাইছা নে 1 + 2 কৰিলো বাম পক্ষ প্লাস কৰিলো তেনেকৈ ৰাখিছো কিন্তু সোঁ পক্ষ প্লাস কৰি কি কৰিলো 1/2 কালি EFCD প্লাস 1/2 কালি ABFE ইয়াতো হাফ আছে হাফটো আমি কি কৰিলো কমন লৈ লিলো তাৰপিছত থাকি গল কি কালি EFCD প্লাস কালি ABFE যদি EFCD ABFE প্লাস কৰি দিও তেলে গোটেইটো হৈ যাব গতিকে হাফ কালি ABCD বঢ়িয়া বুজি পাইছা এটোকে আমাক কি কৰিব দিছিলে প্ৰমাণ কৰিবলৈ দিছিলে নাম্বাৰ 2 পাৰ্ট আছে সেকেন্ড পাৰ্টটো আছে সেকেন্ড পাৰ্টত আমাক কি কৈছে APB আৰু কালি PBC কি দেখাব লাগে আমি যে ইয়াৰ ইকুৱেল বুলি দেখাব লাগে এটা ভালদৰে চাইছিল এটো তোমালোকৰ হোমৱৰ্ক এটো তোমালোকৰ কাৰণে হোমৱৰ্ক কেনে ধৰণে হয় মই গোটেই কথাটো তোমালোকক বুজাই দিছো সো আমি এনে ধৰণে এবাৰ অংকন কৰিছিল এবাৰ কি কৰো P বিন্দুটো এফালে লিখিছো মই এবাৰ কি কৰিলে এনে ধৰণে অংকন কৰিলো এডাল EF বা বেলেগ কি বুলি লোৱা EF নলৈ পিনি বেলেগ লোৱা কিবা GH বুলি ললো এটো হৈ গল G এটো হৈ গল H এটা এই GH ডাল AD ৰ সমান্তৰাল এই GH ডাল AD ৰ সমান্তৰাল এই ধৰা যে অংকন যেটো কৰিবা আমি যে অংকন কৰিছিলো যেটো নাম্বাৰ 2 পাৰ্ট তাৰ অংকন কৰিব লাগিব আকৌ যে অংকন কি কৰিব লাগিব যে GH সমান্তৰাল AD অংকন কৰা হ'ল GH সমান্তৰাল AD অংকন কৰা হ'ল গতিকে কি কৰিব কি বুজাব তাৰ অৰ্থটো কি যে AD সমান্তৰাল GH সমান্তৰাল BC কাৰণ ABCD টা সমান্তৰিক আছিল এটো বাহুৱে সমান্তৰাল এটো বাহুৱে সমান্তৰাল হৈ গল এটো বাহুৱে সমান্তৰাল হৈ গল গলে এটো বাহুৱে সমান্তৰাল হৈ যাব হয়নে বাৰু কি হৈ যাব
AB সমান্তৰাল BC সমান্তৰাল GH গোটেই তিনটা বাহু ইডালৰ লগত কি হৈ যাব সমান্তৰাল হৈ যাব এইটো বাহুৱে তিনিটা বাহু ইডালৰ লগত ইডাল কি হৈ গ'ল সমান্তৰাল হৈ গ'ল বুজি পাইছা বঢ়িয়া তেতিয়াহ'লে তোমাৰ কি হ'ব যে এইটো এটা সমান্তৰিক হ'ব আগতে যেনে ধৰণে কথা বলিছিলে এক্স্যাক্টলি একে লিখিব লাগে আগতে যি ধৰণে কথাবোৰ লিখিছিলে এক্স্যাক্টলি একে লিখিব লাগে ইয়াৰ পিছৰ দশক কি লিখিম আমি যে যেনে আগতে যেনেকৈ লিখিছিলো ইয়াৰ সমান্তৰাল লিখাৰ পিছত কি লিখিছিলো যে তলৰ পাৰ্টটো ওপৰ পাৰ্টটো দুটা সমান্তৰিক বুলি লিখিছিলো ইয়াত কি হ'ব AGHD আৰু GBCH সমান্তৰিক হয়নে বাৰু কি হৈ যাব এটো সমান্তৰিক হৈ যাব এটো সমান্তৰিক হৈ যাব এতিয়া ভালদৰে চাওচোন এ সমান্তৰিকটোত এটো ত্ৰিভুজ হয়নে বাৰু আগতে এনেকৈ আছে তুমি চিত্ৰটো উল্টা কৰিলো আকৌ এটো সমান্তৰিকত AGHD যেটো সমান্তৰিক হয় সেই সমান্তৰিকত এটো ত্ৰিভুজ হয় নে নহয় তেতিয়াহলে একে ভূমি AB আৰু একে সমান্তৰাল ৰেখা AD আৰু GH ৰ মাজতে এটো ত্ৰিভুজ আৰু এই সমান্তৰিকটো আছে নে তেতিয়াহলে এই ত্ৰিভুজটোৰ কালি গোটেই সমান্তৰিকটোৰ এই যেটো AGHD তাৰ আধা হ'বনে একে ধৰণে এটো ত্ৰিভুজৰ কালি এই সমান্তৰিকটোৰ আধা হ'বনে আকৌ যেনেকৈ তুমি আমি যেনেকৈ এটা 1 ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 ধৰি পিনি 1 + 2 কৰি দিছিলো এইটো পাৰ্টক তুমি ইকুৱেশ্যন 3 বুলি ধৰি ললা এই পাৰ্টটো তুমি ইকুৱেশ্যন 4 বুলি ধৰি ললা 3 + 4 কৈ দিয়াৰ লগে লগে কি হৈ যাব এই ত্ৰিভুজটো প্লাস এই ত্ৰিভুজটো হৈ যাব APD ত্ৰিভুজটো হৈ যাব প্লাস BPC এটো ত্ৰিভুজ হৈ যাব কোনফালে কি ওলাব এটো সমান্তৰিক প্লাস এটো সমান্তৰিক তেলে কি হৈ গ'ল ABCD হৈ গ'ল এবাৰ চোৱাচোন এটো সমান্তৰিক প্লাস এটো সমান্তৰিক কৰিলে ABCD হৈ যাব না যাব না যাব তেতিয়ালে কি হ'ব যে এটো ত্ৰিভুজৰ কালি ইকুৱেল হাফ অফ ABCD হৈ যাব যেনেকৈ এটো ওলাইছে এটো যেনেকৈ ওলাইছিল হাফ অফ ABCD তেনেকৈ কি হৈ যাব কালি APD জেগাত কি আহিব কালি APD প্লাস কালি BPC ইকুৱেল কি হৈ যাব হাফ অফ ABCD হৈ যাব এতিয়া চাচোন এই বস্তুটোৰ কালি হাফ অফ ABCD আকৌ এটো ত্ৰিভুজ প্লাস কৰদো তুমি হাফ অফ ABCD পাইছা তেলে এটো প্লাস এটো ইকুৱেল টু এটো প্লাস এটো হয় না নহয় এটো ইকুৱেল টু তেতিয়া হলে কালি APD প্লাস কালি BPC হ'ব না নহব বুজি পাইছা কথাটো কি কৰিবা মই কোৱা মতে এক্স্যাক্টলি তুমি এটা সমান্তৰাল ৰেখা যেনেকৈ আগৰটো কৰিছো একে ধৰণে এটো কন্টিনিউ কৰা গোটেইখিনি কথা অলৰেডি মই ডেসক্ৰাইব কৰি দিলো তোমালোকে কমপ্লিট কৰি পিনি মোক হোমৱৰ্কটো দিবা যদি ট্ৰাই কৰাৰ পিছত তোমালোকে নোৱাৰা দেন মোক কবা দেন আমি কি কৰিম ডিসকাস ঠিক আছে বুজি পাইছা বঢ়িয়া ওকে ওয়েট এ মিনিট নেক্সট কোৱেশ্চন আমি ডিসকাস কৰি আছো বঢ়িয়া ওকে এতিয়া কি কৰোঁ কোৱেশ্চন নাম্বাৰ 5 কোৱেশ্চন নাম্বাৰ 5 ত আমাক কি দিছে কাকত এটা চিত্ৰ দিয়া আছে PQRS আৰু ABRS দুটা সমান্তৰিক BR বাহুৰ ওপৰত x এটা যিকোনো বিন্দু দেখুৱা যে কালি PQRS কালি ABRS কালি AXS কালি PQRS ওয়েল একেবাৰে সহজ প্ৰথমে মই ড্ৰ কৰি লওঁ কথাটো দেন তোমালোকক বুজাই আছো কি কৈছে আমাক এনেকুৱা এটা PQRS এনেকুৱা এটা সমান্তৰিক দিয়া আছে আৰু এটা সমান্তৰিক আমাক দিয়া আছে এনেকুৱা এটা সমান্তৰিক আৰু এটা দিয়া আছে ভালদৰে তোমালোকে অংকন কৰিবা মোৰ অলপ বেকা হৈ গৈছে তোমালোকে কি কৰিবা ভালকে অংকন কৰিবা কি হৈ গ'ল ABRS এনে ধৰণৰ এটা ABRS এনেকুৱা এটা সমান্তৰিক আমাক দিছে ইয়াতে x নামৰ এটা বিন্দু আছে ওয়েল হেতু কোৱাৰ আগতে আমি কোৱেশ্চনটো প্ৰথমটো পাৰ্ট ইজি হৈ আছে চোৱাচোন বাৰু চোৱা যেটো PQRS যেটো সমান্তৰিক আৰু ABRS যেটো সমান্তৰিক দুইটাৰ ভূমি একেটাই হয়নে বাৰু RS হয়নে আৰু দুয়োটা একেটা ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত আছে নে
তেতিয়া হলে a সমান্তৰিকটো আৰু a সমান্তৰিকটো দুইটা কালি ইকুৱেল হ'বনে প্ৰথম হেতুকে প্ৰমাণ কৰিব কৈছে যে PQRS ইকুৱেল ABRS বুলি দেখাব কৈছে হয়নে নহয় চোৱা PQRS ইকুৱেল ABRS বুলি দেখাব কৈছে দেখিলো কি এটো উপপাদ্য 9.1 হয়নে নহয় চোৱা যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত দুইটা সমান্তৰিক আছে তেলে হেতৰ কালি ইকুৱেল এই কথা লিখিলে হৈ গ'ল একেবাৰে সহজ হয়নে তাৰ পিছত আমি কি কৰিম যে ইয়াতে x নামৰ এটা বিন্দু আছে এতিয়া আমাক কি কৈছে AXS ইয়া সংযোগ কৰি দিলো তেতিয়ালে হে ত্ৰিভুজটোৰ কালি কি বুলি দেখাব লাগে PQRS ৰ আধা বুলি দেখাব লাগে এতিয়া চোৱা ABRS আৰু PQRS ৰ কালি সমান এতিয়া চাচোন ABRS ত এই ত্ৰিভুজটো একে ভূমি AS আৰু BR ৰ মাজত আছে নে তেতিয়ালে এই ত্ৰিভুজটোৰ কালি ABRS ৰ আধা হ'বনে আকৌ ABRS PQRS তেতিয়ালে ABRS ৰ জায়গাত PQRS বুলি দেখাব পৰা যাব না বুজি পাইছা কথাটো ঠিকে আছে ওয়েল হেতু কামকে আমি কৰিম ওয়েল বিফোৰ দ্যাট মোক চেক কৰিলে দিয়া বাৰ ভিডিওটো ভালকে হৈ আছে নে চলি আছে নে বঢ়িয়া চলি আছে অসম ওকে ধুনিয়া চলি আছে এইটো অকমান ভালদৰে দেখা নাই মই ভালদৰে দেখাই দিছো হয়নে বাৰু ABRS কি কৰিম আমি নাম্বাৰ 1 to 5 or number 1 5 or number 1 কি দিয়া আছে যে PQRS সমান্তৰিক আৰু ABRS সমান্তৰিক একে ভূমি RS আৰু একে সমান্তৰাল ৰেখা RS আৰু PB ৰ মাজত অৱস্থিত গতিকে হিহঁতৰ কালি সমান উপপাদ্য 9.1 মতে হয়নে বাৰু সমান্তৰিক PQRS আৰু ABRS একে ভূমি RS বা SR একেটাই কথা SR বুলি লিখো বাওফালৰ পৰা লিখিছো আমি SR বা RS একেটাই কথা SR আৰু একে সমান্তৰাল ৰেখা SR আৰু PB ৰ মাজত অৱস্থিত হয়নে বাৰু দুইটা সমান্তৰিক SR আৰু PB ৰ মাজত অৱস্থিত হয়নে বাৰু কি বুলি কলো যে সমান্তৰিক PQRS আৰু ABRS একে ভূমি SR আৰু একে সমান্তৰাল ৰেখা SR আৰু PB ৰ মাজত অৱস্থিত এতেকে হিহঁতৰ কালি সমান হয় নে নহয় হয় এতেকে কালি PQRS ইকুৱেল কালি ABRS হয়নে বাৰু নাম্বাৰ 1 টো প্ৰমাণ হৈ গ'ল নে একেবাৰে সহজ আছিল নে যে PQRS ৰ কালি ABRS ৰ দুইটা ইকুৱেল একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত দুইটা সমান্তৰিক হয় নে নহয় ওয়েল নাম্বাৰ 2 নাম্বাৰ 2 টো চোৱাচোন বাৰু ABRS সমান্তৰিক ABRS আৰু ত্ৰিভুজ AXS ইনকে বহুত ডিস্টার্ব দিছে ওয়েট এ মিনিট ত্ৰিভুজ AXS হয়নে বাৰু AXS একে ভূমি AS হয়নে বাৰু ABRS যেটো সমান্তৰিকৰ কাৰণে AS টো ভূমি হিচাপে লব পাৰো নে একে ভূমি AS আৰু একে সমান্তৰাল ৰেখা AS আৰু BR ৰ মাজত অৱস্থিত AS আৰু BR ৰ মাজত অৱস্থিত হয়নে বাৰু AS আৰু BR ৰ মাজত অৱস্থিত বঢ়িয়া ঠিকে আছে তেতিয়ালে কি হ'ব যেটো ত্ৰিভুজ হ'ব ত্ৰিভুজটোৰ কালি সমান্তৰিকটো আধা হ'ব এতেকে কালি AXS ইকুৱেল ওয়েল ইনকে বহুত ডিস্টার্ব দিছে আজি ইকুৱেল কি হ'ব কালি
কি হ'ব AXS ৰ যেটো ত্ৰিভুজটোৰ কালি কি হ'ব সামান্তৰিকটোৰ আধা হ'ব কালি হাফ অফ কালি হয়নে বাৰু হাফ অফ কালি ABRS হয়নে বাৰু যে ABRS ৰ ABRS যেটো সামান্তৰিকটো আৰু ত্ৰিভুজটো একেটা ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত আছে যে ত্ৰিভুজটোৰ কালি সামান্তৰিকটো আধা এতিয়া চোৱাচোন বাৰু ABRS PQRS বুলি অলৰেডি ওপৰত লিখি আহিছো নে তেতিয়া হলে মই কি লিখিব পাৰো হাফ অফ কালি PQRS ABRS ৰ জেগাত PQRS বুলি লিখিলে হ'ল কালি X PX PQRS বুলি দেখাব কৈছিল হাফ অফ কালি PQRS বুলি দেখাব কৈছিল হয়নে বাৰু ঠিকে আছে নে বঢ়িয়া বুজি পাইছা একেবাৰে সহজ আছিল নে ওয়েল লাষ্ট question number 6 I hope তোমালোকে বুজি পাইছা পঢ়ি ভাল লাগিছে যদি ভাল লাগিছে কি কৰিবা বন্ধুসকলৰ মাজত শেয়াৰ কৰিবা লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা চেনেলটো যাতে মই দিয়া কথাবোৰ তোমালোকৰ ইউটিউবত আহি থাকে ইউটিউবক খুলিলে যাতে মই দিয়া কথাবোৰ পাই থাকা ঠিক আছে ওকে লাষ্ট question number 6 কি কৈছে আমাৰ question number 6 ত এজন খেতিয়কৰ PQRS সামান্তৰিক এটাৰ আকৃতিৰ এখন খেতি পথাৰ আছে তেওঁ RS ৰ ওপৰত যিকোনো এটা বিন্দু ললে আৰু ইয়াক P আৰু Q বিন্দু দুটাৰ লগত সংযুক্ত কৰিলে এটা পথাৰখন একেটা অংশত বিভক্ত হ'ল সুধিছে আৰু কৈছে এই অংশকেটা আকৃতিবোৰ কি যে পথাৰখনক কেইটা ভাগত ভাগ হৈ গল আৰু হেবোৰ কেনেকুৱা আকৃতি ত্ৰিভুজ বৰ্গ আয়ত কি আকৃতি হ'ব আৰু সুধিছে যে খেতিয়কজনে যদি পথাৰখনৰ সমান অংশত বেলেগ ঘেঁহু আৰু মাহৰ খেতি হিচিব খুজে তেতিয়া হলে কি কৰিব লাগিব তেওঁ হেতু কিদৰে কৰিব ওয়েল একেবাৰে সহজ মই কথাটো বুজাই দিছো তোমালোকে কৰিব পাৰিবা কেনেকুৱা হ'ব ওয়েল মই ইনটো চেঞ্জ কৰি লৈছো ব্লু কালাৰ ইনটো আমাক ডিস্টার্ব দিয়ে বাট এটা ব্লু কালাৰটোকে ইউজ কৰাৰ উপায় নাই এটো হৈ গল আমাৰ PQRS সামান্তৰিকটো PQRS সামান্তৰিকটো হয়নে বাৰু ঠিকে আছে এটা চোৱাচোন বাৰু যেটো RS বাহু কৈছে RS ৰ ওপৰত আমাৰ কি দিছে RS ৰ ওপৰত যিকোনো এটা বিন্দু ললে যিকোনো এটা বিন্দু আমি ধৰি ললো এটো X নামৰ বিন্দুটো ইয়াত আছে X নামৰ বিন্দুটো আছে হয়নে বাৰু বিন্দুটো আমাক দিছিল নেকি ইয়াত নাই যে RS ৰ ওপৰত যিকোনো এটা বিন্দু ললে গতিকে X নামৰ বিন্দুটো ললো আৰু কি কৈছে ইহঁতক সংযোগ কৰি দিলে হয়নে বাৰু ইহঁতক সংযোগ কৰিলে এটা প্ৰথম পাৰ্টটো সুধিছে যে পথাৰখন কেইটা ভাগত ভাগ হ'ল 1 2 3 তিনটা পাৰ্টত ভাগ হৈ গল পথাৰখন হয়নে বাৰু কেইটা পাৰ্টত ভাগ হৈ গল তিনটা পাৰ্টত ভাগ হৈ গল আৰু সুধিছে যে প্ৰতিটো আকৃতিবোৰ কেনেকুৱা যে ভাগ কেইটা যে হৈ গল 1 2 3 তিনটা পাৰ্টত ভাগ যে হৈ গল প্ৰতিটো অংশ বা প্ৰতিটো পাৰ্ট কেনেকুৱা আকৃতি ত্ৰিভুজ হয়নে বাৰু এটো এটা ত্ৰিভুজ এটো এটা ত্ৰিভুজ এটো এটা ত্ৰিভুজ প্ৰতিটো ত্ৰিভুজে হয়নে বাৰু লিখি দেখাব লাগিব নেকি নালাগে বুজি পাইছা বঢ়িয়া ওকে দেখি পথাৰখন তিনিটা ভাগত ভাগ হৈ গল আৰু প্ৰতিটো ভাগ ত্ৰিভুজ আকৃতিৰ বঢ়িয়া ওকে এতিয়া তেওঁ কি কৈছে ঘেঁহু কৰিব বিচাৰিছে আৰু কি কৰিব বিচাৰিছে মাহৰ খেতি কৰিব বিচাৰিছে ঘেঁহু আৰু মাহ সমান কৰিব এই পথাৰখনত ঘেঁহু আৰু মাহ কি কৰিব সমান ঘেঁহু যিমান কৰিব মাহু সিমান কৰিব তেতিয়া হলে তিনটা পাৰ্টত ভাগ হৈ আছে তে কেনেকৈ কৰিব কি কৰিব লাগিব এতিয়া ভালদৰে যদি চোৱা কি হ'ব এটো অংশৰ কালি প্লাস এটো অংশৰ কালি আৰু এটো অংশৰ কালি কি হ'ব তিনিটা প্লাস কৰি দিলে ইকুৱেল হ'ব নে বাৰু হয়নে বাৰু 1 + 2 + 3 কৰি দিলে তিনিটা অংশ যদি কালি প্লাস কৰি দিও তেতিয়া হলে PQRS হৈ যাব নে বাৰু ভালদৰে চোৱা যে এটো অংশ প্লাস এটো অংশ প্লাস এটো অংশ তিনিটা অংক প্লাস কৰিলে কি হৈ যাব PQRS হৈ যাব বঢ়িয়া ওকে এতিয়া চোৱা যে PXQ যেটো ত্ৰিভুজ যেটো 2 নম্বৰ অংশ হে 2 নম্বৰ অংশটো একেটা ভূমি PQ যেটো 2 নম্বৰ ত্ৰিভুজ হয় PXQ যেটো ত্ৰিভুজ হয় সেই ত্ৰিভুজটো একেটা ভূমি PQ আৰু একে সমান্তৰাল ৰেখা SR আৰু PQ মাজত গুটেই সমান্তৰিকটো PQRS সমান্তৰিকটো আৰু এই PXQ ত্ৰিভুজটো একে ভূমি PQ আৰু একে সমান্তৰাল ৰেখা PQ আৰু SR মাজত অৱস্থিত হয়নে তেতিয়া হলে এই 2 নম্বৰ অংশটোৰ কালি গুটেটো আধা হ'বনে মানে এই ত্ৰিভুজটোৰ কালি গুটেটো আধা হ'বনে এই PXQ ত্ৰিভুজটোৰ কালি কি হ'ব গুটেই PQRS ৰ আধা হ'বনে বাৰু আধা হ'বনে হ'ব অৰ্থাৎ এই 2 নম্বৰ অংশটোৰ কালি গুটেটোৰ আধা
এই 2 নম্বৰ অংশটোৰ কালি গোটেইটোৰ আধা তেতিয়াহলে 1 আৰু 3 প্লাস কৰিলে আধা হৈ যাব না যাব 2 টো যদি 2 নম্বৰ অংশ দ্বিতীয় পাৰ্ট হয় যে সেকেন্ড পাৰ্টটো যদি গোটেইটোৰ আধা হয় তেতিয়াহলে 1 আৰু 3 প্লাস কৰিলে আধা হৈ যাব না যাব বাকি আধাটো থাকি যাব না যাব 1 আৰু 3 হয়নে নহয় তেতিয়া হয় তেতিয়ালে কি কৰিব লাগিব যে 2 নম্বৰ পাৰ্টত হয় ঘেহু কৰিব লাগিব নহয় মাহ কৰিব লাগিব আৰু 1 নম্বৰ আৰু 3 নম্বৰটো একেলগে কৰিব লাগিব 1 নম্বৰটো যদি ঘেহু কৰিছে 3 নম্বৰটো ঘেহু কৰিব লাগিব 1 নম্বৰটো যদি মাহ কৰিছে 3 নম্বৰটো কি কৰিব লাগিব মাহ কৰিব লাগিব হয়নে বাৰু গৰে কি হ'ব 1 নম্বৰ আৰু 3 নম্বৰ একেলগে কৰিব লাগিব হয় ঘেহু নহয় মাহ 2 নম্বৰটো অকলে কৰিব লাগিব হয় ঘেহু নহয় মাহ বুজি পাইছা কথাটো সুন্দৰ বুজি পাইছা ওয়েল এই কোৱেশ্চনটো তোমালোকে মোক কেনেকে কৰিছা কৰি পিনি মোক দেখাবা অলৰেডি মই কেনে ধৰণে কৰিব লাগে কথাটো ডিটেইলছ ক'লোৱে তোমালোকে কি কৰবা কৰি পিনি মোক হোমৱৰ্ক সাবমিট কৰবা দেন মই গম পাই যাম যদি বুজি নোপোৱা দেন মোক কবা আমি আকৌ ডিসকাস কৰিম ঠিক আছে আজিলে ইমানে নেক্সট ক্লাছত আকৌ লগ পাম বাই বাই